আজি লাচিত দিৱস অসম বুৰঞ্জীৰ গৌৰৱময় অধ্যায়ৰ মহানায়কক স্মৰণ আজি ৰাজ্যজুৰি শৰাইঘাট মহাৰণৰ সেনানায়ক মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব পৰাক্ৰমক সুঁৱৰি উদ্বেলিত হৈছে অসমৰ জনগণ লাচিত বৰফুকনৰ অতুলনীয় সাহস শৌৰ্যবীৰ্য পৰাক্ৰম আৰু বিচক্ষণতাৰ অমৰ গাথাক সুঁৱৰণ ৰাজ্যজুৰি মহানগৰীৰ লাচিত ঘাটত আয়োজন কৰা হৈছে 403 সংখ্যক লাচিত দিৱস কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱসৰ কাৰ্যসূচী আৰু এই মুহূৰ্তত আমি আপোনপটীয়াকৈ তেজপুৰলৈ লৈ যাব বিচাৰিছোঁ দৰ্শকসকলক তেজপুৰত উপস্থিত আছে আমাৰ সাংবাদিক অৰ্ণৱ নাথ আজি যিহেতু লাচিত দিৱস তেজপুৰত কেনেধৰণৰ কাৰ্যসূচী কেনেধৰণৰ প্ৰস্তুতি হয় আশংকা চাওক আজি লাচিত দিৱস আৰু লাচিত দিৱসৰ বাবে আজি তেজপুৰৰ সম্পৱৰ্তী শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিত বিশেষভাৱে বৰ্তমানৰ নদুৱা সমষ্টিত চতিয়াত বিশেষভাৱে কন্যকাৰ উদ্যোগত লাচিত দিৱসৰ আয়োজন কৰা হৈছে আৰু ইয়াতে আমি দেখুৱাইছোঁ এইসমূহ হৈছে হেংদাং এই 1300 হেংদাং ইয়াত সাজু কৰি ৰখা হৈছে আৰু কিছু সময়ৰ পিছতে এই হেংদাং বিতৰণ কৰা হ'ব ইয়াৰ যুৱকসকলক এই হেংদাং লৈ ৰাজপথেৰে তেওঁলোকে বৃহৎ শোভাযাত্ৰা কৰি পকামুৰা পথাৰত সমবেত হ'বগৈ পকামুৰা পথাৰত বিশেষভাৱে এটা কথাই কোৱা হৈছে যে ইয়াতে যি হেংদাং ইয়াত ৰখা হৈছে এই 1300 যুৱকে এই হেংদাংসমূহ লৈ ইয়াৰ পৰা তেওঁলোকে যাত্ৰা কৰি পকামুৰা পথাৰলৈকে যাব কিন্তু এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যে অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবেই এনেধৰণে এই 1300 হেংদাং সাজু কৰা হৈছে আৰু সমান্তৰালভাৱে সাজু কৰা হৈছে এখন নৌকা য'ত থাকিব প্ৰায় 1300 যুৱক গতিকে সেই সময়ত যে লাচিতে যি ধৰণে সেই সময়ত যুদ্ধ কৰি মোগলক পৰাজিত কৰিছিল আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে যি যুৱ সমাজ কন্যকাৰ উদ্যোগত যুৱ সমাজে এনেধৰণে এই হেংদাংসমূহ ইতিমধ্যে তেওঁলোকে তৈয়াৰ কৰিছে আৰু ইয়াৰ পৰা তেওঁলোকে এই হেংদাংসমূহ লৈ পেলাই তেওঁলোকে যাত্ৰা কৰিব আৰু ইতিমধ্যে যুৱকসকল সাজু হৈছে আমি জানিব বিচাৰিম যিগৰাকী কন্যকাৰ উদ্যোক্তা আছে সীম হাজৰিকাৰ পৰা তেখেতৰ পৰা আমি জানিব বিচাৰিম হাজৰিকা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম যে আজি যিহেতু অসম বুক অফ ৰেকৰ্ডছৰ বাবে এক উদ্যোগ আপোনালোকে হাতত লৈছে কি ক'ব এই মুহূৰ্তত আজি 24 নৱেম্বৰ লাচিত দিৱসৰ দিনা আমি কন্যকাৰ উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ পিতৃ শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত আজি নদুৱাৰৰ যুৱ সমাজ ওলাই আহিছে আমি এক অভিনৱ পদক্ষেপ সকলোৰে প্ৰচেষ্টাত হাতত লৈছোঁ যোৱাবেলিও যিহেতু আমি নদুৱাৰ সমষ্টিত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলোঁ এইবেলি আমি সমূহ নদুৱাৰৰ যুৱ সমাজে অসম বুকছ অফ ৰেকৰ্ডছত আমাৰ নদুৱাৰৰ নাম আমাৰ ডেকা ভাই ককাইহঁতৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আজি এই পবিত্ৰ দিনটিত এই পবিত্ৰ ক্ষণত আৰু কিছু সময়ৰ পাছতে আমাৰ অঞ্চলৰ নদুৱাৰ অঞ্চলৰ যিসকল স্বনামধন্য শ্ৰদ্ধাৰ ব্যক্তি আছে তেওঁলোকে উপহাৰ স্বৰূপে মৰম স্বৰূপে জ্যেষ্ঠজনে কনিষ্ঠজনক 1300ৰো অধিক হেংদাং আমাৰ সুঠাম তেজাল যুৱকক অৰ্পণ কৰিব আৰু তাৰ লগতে আমাৰ নদুৱাৰ সমষ্টিৰ গোৰ্খা যিসকল ভাই ককাই আছে তেওঁলোকে 500ৰো অধিক খুকুৰি আমাৰ আদিবাসী যিসকল ভাই ককাই আছে তেওঁলোকে 200ৰো অধিক ধনুকাৰ আমাৰ মিচিং যিসকল ভাই ককাই আছে তেওঁলোকে 100ৰো অধিক য়ক্সা আমাৰ বড়ো যিসকল ভাই ককাই আছে তেওঁলোকে 100ৰো অধিক মিট অৰ্থাৎ আমাৰ জাতীয় গৌৰৱ আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হেংদাং আৰু আমাৰ জাতীয় অস্ত্ৰসমূহ লৈ নদুৱাৰ সমষ্টিৰ সুঠাম তেজাল অসমীয়া ডেকাই আজি গৰ্জন দিব আজি প্ৰায় 2000 যুৱকে নিজৰ পৰম্পৰাগত সাজ সজ্জাত সুসজ্জিত হৈ নিজৰ জাতীয় অস্ত্ৰসমূহ নিজৰ পৰম্পৰাগত অস্ত্ৰসমূহ লৈ আমি এটা কথাই ক'ব বিচাৰিছোঁ যে হেংদাং কোনো মাৰণাস্ত্ৰ নহয় হেংদাং অসমীয়াৰ গৌৰৱ হেংদাং অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আজি আমি নদুৱাৰৰ যুৱ শক্তিয়ে শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত আমি যুদ্ধ কৰিবলৈ অহা নাই আমি আমাৰ মাজৰ যি ভাতৃত্ববোধ আমাৰ অসমীয়া জীৱনৰ যি চহা কলা সংস্কৃতি আমাৰ মহাবীৰ অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন আৰু অসম বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম আমাৰ ভাই ককাইহঁতৰ নাম আমাৰ নদুৱাৰ সমষ্টিৰ নাম ইতিহাসৰ সোণোৱালী পাতত আমি জিলিকাবলৈ আহিছোঁ গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ আমি শুভাশীষ বিচাৰিছোঁ ঈশ্বৰৰ শুভদৃষ্টি বিচাৰিছোঁ যাতে যি লক্ষ্যৰে আজি আমি ডেকা শক্তি ওলাই আহিছোঁ লক্ষ্যত উপনীত হৈ প্ৰত্যেকজনেই স্বাভিমানী অসমীয়া হোৱাৰ পৰিচয় দাঙি ধৰিব পাৰোঁ হয় অৰ্ণৱ নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱাৰ বাবে